মানৱ দৰদী এগৰাকী ব্যক্তি নাম ডক্টৰ জোনাৰাম নাথ, যিয়ে একক প্ৰচেষ্টাৰে নিৰ্মাণ কৰাৰ প্ৰয়াস কৰিছে এটি ঘাট, নাম ৰাখিছে ঢিংঘাট। অঞ্চলটোৰ কেইবাখনো গাঁৱৰ হিন্দু ধৰ্মাৱলম্বী লোকে বৈদিক কাম কাজৰ বাবে বিশেষ ঘাট নথকাত পানী আনিবৰ বাবে বহু অসুবিধাৰ সন্মুখীন হৈ আহিছে। সেই অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ঢিঙৰ বেতকাটি গাঁৱৰ কোহৰ পাৰত এটি অত্যাধুনিক ঘাট নিৰ্মাণৰ বাবে আজি ঘাট নিৰ্মাণৰ শুভাৰম্ভ কৰে। আজি পুৱা অঞ্চলটোৰ ৰাইজৰ উপস্থিতিত ঘাট নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰাৰ লগতে এই ঘাটটোৰ যোগেদি অঞ্চলটোৰ কেইবাখনো গাঁৱৰ লোকৰ মাজত এক সম্প্ৰীতিৰ বাতাবৰণ সৃষ্টি কৰিব। উল্লেখ্য যে ডক্টৰ জোনাৰাম নাথৰ এনে প্ৰচেষ্টাক শলাগিছে ঢিংবাসী ৰাইজে। নিউজ এক্স ৰিপৰ্ট ND365। সকলোকে মই ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। নতুন বছৰৰ অসমীয়া নতুন বছৰৰ আদৰণি জনাইছোঁ। সঁচা কথা, আমাৰ বিশেষকৈ পূব চমুৱা অঞ্চলত এটা বৰ ডাঙৰ অভাৱটো মই নিজেও প্ৰত্যক্ষ কৰিছোঁ যে আমাৰ সাধাৰণতে আমি কৰ্মকাণ্ডী মানুহ, আমি প্ৰাচীনপন্থী মানুহ, 3 দিনত তিলনীত 10 দিনত দহা অনুষ্ঠানটি পতা হয়। আমি সাধাৰণতে পাৰতে বহি 4টা মৰাখৰি খুটি পুতি ওপৰত 2খন কলপাত দি আমি তিলনীটো পাতোঁ, 10 দিনৰ দহা পাতোঁ, 11 দিনৰ দিনাখন শ্ৰাদ্ধ দিয়া হয় আৰু সেই পিণ্ড দিয়া হয় এই ঘাটতে। কিন্তু আমাৰ বিশেষ অসুবিধা যে আমাৰ কোনো স্থায়ী ঘাট নাছিলে। ঘাট মানে পানীৰ প্ৰয়োজন হয়। বিভিন্ন ধৰণৰ বিবাহ উৎসৱত, অন্নপ্ৰাশনত, উপনয়নত পানী তুলিবলৈ অহা হয়, সেই সুবিধাটো আমাৰ নাছিল। গতিকে মই ভাবিছোঁ যে ৰাইজৰ সেৱাৰ অৰ্থে এই ঘাটটো যদি নিৰ্মাণ হয় তেতিয়াহ'লে গোটেই আমাৰ অঞ্চলবাসী ইয়াৰ দ্বাৰা উপকৃত হ'ব। এই ক্ষেত্ৰত মই ৰাইজৰ আশীৰ্বাদ আৰু স্নেহ বিচাৰিছোঁ। সকলোৱে যাতে এই কামটো সম্পূৰ্ণ হোৱাৰ পিছতো যাতে পৰিচৰ্যা কৰি ৰাখে, যিহেতুকে মই ৰাইজৰ সেৱাত উচৰ্গা কৰিছোঁ বস্তুটো। গতিকে এই যিটো সম্পত্তি হ'ব সেইটো আচলতে নামমাত্ৰময়, নিমিত্তমাত্ৰময়, মই মাত্ৰ সাজি দিবলৈ ওলাইছোঁ। সম্পূৰ্ণ পৰিচৰ্যা বা ইয়াৰ আন্তঃগাঁথনি চোৱা চিতা কৰাৰ কাৰণে মই এটা পৰিকল্পনাও কৰি ৰাখিছোঁ। এখনি কমিটিও গঠন কৰি দিম ভৱিষ্যতলৈকে, যাতে ইয়াৰ যি ধৰণৰ কিবা যদি ক্ষয় ক্ষতি হয় সেই সমিতিখনে যাতে পৰিচালনা কৰে, ৰাইজে যাতে ইয়াক সৎ ব্যৱহাৰ কৰে, সেই আশা ৰাখি মই মোৰ বক্তব্যখিনি সামৰণি হয়। মই ইয়াত কেৱল আমি ভাষিক অসমীয়া বা আমি অসমীয়া মানুহখিনিৰ কাৰণে যিখিনি আমাৰ হিন্দু ধৰ্মাৱলম্বী লোক আছে, প্ৰত্যেকেই ইয়াত পানী তুলিবলৈ আহে বা ইয়াত শ্ৰাদ্ধপিণ্ড কৰিবলৈ আহে। গতিকে মই ইয়াত আচলতে কেৱল ভাষিক অসমীয়া মানুহখিনিৰ কাৰণে মই নিৰ্মাণ কৰা নাই। সামগ্ৰিকভাৱে গোটেই অঞ্চলটোৰ মানুহে যাতে ইয়াক সৎ ব্যৱহাৰ কৰে, ইয়াৰ পৰা যাতে পানীখিনি নি নিজৰ যাতে মনোবাঞ্ছা পূৰ্ণ কৰিবগৈ পাৰে, সেই অৰ্থেহে আচলতে মই নিৰ্মাণ কৰি দিছোঁ। কেৱল বেতকাটি বালিগাঁও, চমুৱা গাঁও বুলি নহয়, সমগ্ৰ ঢিংবাসী ৰাইজে যাতে ইয়াক ব্যৱহাৰ কৰিব পাৰে, সেইটোহে মোৰ লক্ষ্য বা উদ্দেশ্য। লগৰে বন্ধু ডক্টৰ জোনাৰাম নাথ দেৱে এই অঞ্চলবাসীৰ কাৰণে যি এক ঘাটৰ আজি শুভ উদ্বোধন কৰিছে, সঁচাকৈ আমি সুখী হৈছোঁ যে মানুহৰ জীৱনত বহু কাৰ্য, আমাৰ দৈৱ কাৰ্যবিলাক কৰিবৰ কাৰণে কিছু এটা ভাল এটা পুখুৰীৰ প্ৰয়োজন। আৰু ইয়াতে দেখিছোঁ এটা পৰিৱেশ আছে, সুন্দৰ এটা বাতাবৰণ আছে ইয়াত। গতিকে এনে স্থলত এনেকুৱা এটা সুন্দৰ অনুষ্ঠান, আজি উদ্বোধন কৰা অনুষ্ঠানত আমি উপস্থিত আছোঁ। আৰু আমি আশা ৰাখিছোঁ ভৱিষ্যতৰ দিনত আমাৰ এই অঞ্চলবাসীৰ ৰাইজে ইয়াত সুন্দৰকৈ তেওঁলোকৰ বিভিন্ন কাৰ্যত যি আমাৰ বৈদিক কৰ্ম আছে সম্পন্ন কৰিব পাৰিব। আৰু যিহেতু আমি মানৱ জাতি, আমি পৃথিৱীলৈ আহিছোঁ একো নোলোৱাকৈ। ইতিমধ্যে আমাৰ লগৰ এজনে কৈছে আমি একো লৈ নাহোঁ, যাওঁতেও একো লৈ নাযাওঁ, কিন্তু ডক্টৰ জোনাৰাম নাথে তেওঁ এটা বস্তু এৰি থৈ গৈছে, যিটো গোটেই যুগ ধৰি চলি থাকিব যদি সুন্দৰভাৱে পৰিচালনা কৰে। গতিকে এইখিনিতে আমি ঢিংবাসী হৈ ডক্টৰ জোনাৰাম নাথক আমি ধন্যবাদ জনাইছোঁ। পৰম দাদা জোনাৰাম দেৱনাথ, ডক্টৰ জোনাৰাম দেৱনাথে যিটো কাম কৰিলে, ইয়াৰ আগতো বহুত মহৎ অনুষ্ঠান কৰি থৈ গৈছে। আপোনালোকে নিশ্চয় দেখিছে এইটো ফিচাৰী, যিটো অসমৰ বিভিন্ন প্ৰান্তৰ মানুহ যেতিয়া আহে, ইয়াতে যে অনুষ্ঠান প্ৰতিষ্ঠান হয়, এই পৰিৱেশটোত গুৰি ধৰোঁতা আছিলে আমাৰ ডক্টৰ দাদা জোনাৰাম নাথ। তেখেতে আপুনি পৰিৱেশটো চাওক, এই গছ গছনি যে
লগাইছিলে তেখেতৰ পৰিকল্পনা, এই ফিল্ডখনৰ যিটো গতি লগাইছে তেখেতৰ পৰিকল্পনা, আমি কি বুলি ধন্যবাদ দিম। যিটো অনুষ্ঠান আজি গঢ় লৈ উঠিছে, যিটো 100 বছৰলৈ থাকিব, আৰু যিখিনি গছ লগাইছে 30 বছৰ আগত লগোৱা গছ, আপুনি দেখিছে পৰিৱেশটো মানে এনেকুৱা পৰিৱেশ অসমৰ বিভিন্ন জেগাত খুব কম দেখা যায়। আমি পাহাৰ অঞ্চলত পাওঁ, কিন্তু এনেকুৱা এটা মহৎ অনুষ্ঠান বৰ্তাৰ নামত যিটো তেওঁ উৎসৰ্গা কৰিছে, আলোচনা কৰিছিলোঁ মন্দিৰত, আমি তেখেতক 100 কোটিৰ ওপৰত আছে, তেখেতক বৈকুণ্ঠত স্থান লওক। আৰু ডক্টৰ জোনাৰাম দেৱনাথে এনেদৰে যাতে সামাজিক কাম কৰি যায়, আপোনালোকে নিশ্চয় জানে, প্ৰাক্তন আছু নেতা আছিলে, তেখেতৰ কাৰুকাৰ্য আপোনালোকে নিশ্চয় অৱগত। আমি তেখেতক আমি শ্ৰদ্ধা সহকাৰে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। সদৌ ঢিংবাসী ৰাইজৰ হৈ, ব্যক্তিগতভাৱে মই 2খন গাঁৱৰ হৈ যুৱক হিচাপে তেওঁলোকৰ যিখিনি পৰামৰ্শ, তেওঁৰ যিখিনি কাম কাজ, আমি অনুপ্ৰাণিত হওঁ। সেইকাৰণে তেখেতক আমি আকৌ ধন্যবাদ দিছোঁ, যাতে এনেদৰে তেওঁ কাম কৰি ৰাইজৰ হৈ কিছু কাম কৰি এই পৃথিৱীতে যাতে আমাৰ যিখিনি কাম কৰি যায়, যাতে ৰাইজে আমাৰ সৎ কামত ব্যৱহাৰ কৰিবৰ বাবে তেখেত ভগৱানে মতি দিয়ক, সুমতি দিয়ক। ধন্যবাদ।